Hello everyone, welcome to my channel Dankasi. আজি আমাৰ বহাগৰ প্ৰথম দিন মানে আমাৰ মৰমৰ ৰঙালী বিহু আৰু অসমীয়াৰ নতুন বছৰ। সো আজি আমি দিনটোত ঘৰলৈ যাবলৈ ওলাইছো। কালি আমি নাপালো, আজি যাম। ৰেডি হলো, নিয়ৰো অকমান ৰেডি হৈ ললে, দুটামান ৰিলছ বনাই ললে আৰু এতিয়া আমি ওলাই যাম। দিউ বেচাৰাটোক দেখি দুখে লাগিছে। ওলাই মেলি সি শুই গ'ল। ভাস্কৰ ৰেডি হৈ আছে, এতিয়া আমি ওলাই যাম আৰু আমি এয়া বহি থাকোঁতে নিয়ৰে আহি দেউতাকক গামোচা এখন দি পেলাই সেৱা কৰিবলৈ আহিছে আৰু ভায়েকক চিঞৰি আছে। সিহঁতৰ যে এইটো আমি সৰুৰ পৰাই শিকাইছোঁ সিহঁতক আৰু এইটো কামটো সদায় মানে কৰে। ৰাতিপুৱা শুই উঠি গা চা ধুই পেলাই বিহুৰ দিনাখন ভগৱানক প্ৰাৰ্থনা কৰাৰ পাছতেই মাক দেউতাকক যে সেৱা কৰিব লাগে সেই কথাটো সিহঁতক শিকাইছোঁ আৰু সিহঁতি এতিয়ালৈকে সেইটো ধুনীয়াকৈ কৰি আছে। এয়া বিহু উপহাৰো লৈ থোৱা আছে আৰু নিজে সলাবলৈও কাপোৰ কানি লৈ থোৱা আছে। চলো, অলপ দেৰিয়ে হৈ গৈছেগে। এতিয়া গৈ পেলাই আকৌ ভণ্টিহঁতলৈ মাহঁতলৈ ফোন কৰিব লাগিব। যদি মাহঁত নামঘৰলৈ গৈছে তেতিয়াহ'লে ডাইৰেক্ট নামঘৰ যাব লাগিব, নহ'লে ঘৰত সোমাই পেলাই নামঘৰলৈ যাম। তাৰপাছত নামঘৰত সেৱা ভাগি কৰি পেলাই জয়সাগৰ যামগৈ। এতিয়া প্ৰগ্ৰামটো যেনেকৈ ভাবি আছিলোঁ তেনেকুৱা হয়নে নহয় একদম মানে ভাস্কৰ। আৰু ইমান সোনকালে উঠি লৰালৰিকে ওলাই মেলিও কিয় টাইমটো নাই মিলাই নাজানো ন। ৰৈতো কোনো থকা নাই, কোনো ৰৈ থকা নাই। তাকে দুইজনে কথা পাতি পাতি আহিছো। উঠোতেতো আমি সোনকালে উঠিলো, গা চা ধুলো। আটাইতকৈ ডাঙৰ কথা কি জানে, এই ভিডিঅ' বনাবলৈ ল'লে, ৰিলছ বনাব ল'লে দেৰি হৈ যায়। মই সেইকাৰণে যেতিয়া মানে লগ খাওঁ বা কিবা এটা হয় ক'ৰবাত গ'লে মোক প্ৰায়ে থাকি যায় যে মই ভিডিঅ'টো এক্সট্ৰাই কৰি থওঁ। আজি অলপ বনোৱালোঁ, নিয়ৰে মই বনালোঁ, সেইটো কাৰণে চাগে মেবি দেৰি হৈ গ'ল। ৰিয়েলি এইটো কাম যে নকৰাই ভাল, নহ'লে কেতিয়াও এনেকুৱা নহয়। আজি বনাম বুলি ভাবি পেলাই থোৱাৰ কাৰণে এইটো গতি হৈছে, হয় নহয় ভাস্কৰ? মই ইভাগে তেনেকৈ বনাই নাথাকোঁ আৰু সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবচোন, কেতিয়াবা মানে বৰ বেলেগ টাইপত পোৱা যায়, মানে বেছিভাগ বস্তু থাকি যায় বনাবলৈ। ভাস্কৰ ফোন শিৱসাগৰ পাই পেলাই প্ৰথমতে বোলে কিবা এটা কিনি লৈছোঁ। সৰু ল'ৰা ছোৱালীক বিহুৰ দিনাখন একো এটা নিদিয়াকৈ ঘৰত সোমাবলৈ বেয়া লাগে, কাৰণ তাহাঁতৰ মনবোৰে টুকটুকাই থাকে ন। হাফ পেণ্ট তাৰপিছত তাইলৈ হাফ পেণ্ট কিনি ল'লোঁ। এতিয়া যাওঁ, নামঘৰতে যাব লাগিব। ঘৰত মানুহ নাই, ডাইৰেক্ট নামঘৰে পামগৈ আৰু। নামঘৰত নাম আৰম্ভ হ'লে আৰু ক'লেতেন তোমাক 1 টকা দিলে তোমাক এইখন দি দিম, যিটো 20 কোটি টকা লৈছে। এইটা পিছফালে বহি আমি নামঘৰৰ পৰা আহিলোঁ। নাম শেষ হৈছে, আজি প্ৰসাদো ল'বলৈ নৰলোঁ, ইমান দেৰি হৈছে নহয়। এতিয়া জয়সাগৰ যাওঁ, জয়সাগৰৰ পৰা মা ঘৰত সোমোৱাই নহ'ল। মা ঘৰত আকৌ আহি পেলাই সোমাম। মিলাবলৈ একেদিনাখন হ'লে বৰ দিগদাৰ। সেইকাৰণে আগতে কি হয়, গৰু বিহুত আহোঁ নহয়, চব বস্তু ইমান ধুনীয়াকৈ মিলি যায় নহয়। এইবাৰ নিমিলিলে, একেদিনাখনে নোৱাৰিগৈ ইমানখিনি মিলাব। ওলাই আহি ইয়াত নাম যেনে তেনে পালোঁ, নাম শেষ হৈছে, সেৱা ভাগি কৰি ওলাই দিলোঁ। এতিয়া জয়সাগৰ পৰা আকৌ আহিবই লাগিব। বুটিহঁতৰ ঘৰত মাহঁতৰ ঘৰত সোমোৱাই নাই ন, নামঘৰতে ডাইৰেক্ট সোমোৱা হ'ল। চলো, আহিব লাগিবই ন। য়েছ ককা, এইফালে বিহু শুভেচ্ছা নিদিয়া নি? বিহু শুভেচ্ছা। আমি ঘৰ পালোহি। ঘৰ তলদি আলহী বহি আছে। পঁইতা ভাত খাম বুলি ভাবি আহিছিলোঁ, কিন্তু মায়ে মানে আলহীৰ কাৰণে গাহৰি মাংস আনি থৈছে। যোনে যি খাই ক'ব নোৱাৰোঁ, লাগি দিওঁগৈ আৰু কাপোৰযোৰ সলাই লওঁ। তাৰপিছত মই এতিয়া হেৰি কৰোঁ, পঁইতা ভাতৰ কাৰণেও ৰেডি কৰোঁ, কাৰণ আমি বিহুৰ দিনাখন মাংস নাখাওঁ। বাবা ফোন চবেই নিজৰ নিজৰ কামত ব্যস্ত। অ' মা কি কৰিছ?
খানা এইফালে পঁইতা ভাতৰ কাৰণে ৰেডি কৰিছোঁ, আকৌ মামাহঁত আহিছে, মামাহঁতৰ মাংসৰ কাৰণে সেয়া ৰেডি কৰি আছোঁ। চব ফালে আৰু এতিয়া আমাৰ চলিব ইয়াত কণী যুঁজ। এই যে ভায়েক আৰু বায়েকৰ কথা শেষেই নহয়, পাছত লগ পাই আছো। আৰু পাপাই পুৰা বস্তু উলিয়াই লৈছে। পাপাই কোনটো বেছি লাইক চাইছে ন চেক। জিমিকাকো মাতিলে নাই? মাতিলো আজা জিগমিক মাতিলে নাই? জিগমিক মাতিয়া হা জিগমিক হা জিগমিকে দিলে একদম বঢ়িয়া। আমাৰ টলি টলি মামা 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 এইটো এইটো জিগমিকে পুৰা দিলে। এইটো তলটো কয়, যিটো বহল চাইড সেইটো নহয়, বহল চাইডে মা। এইটো নহয়, এইটো জোঙাটো হয়। সি জোঙাটো আজি আমাৰ পঁইতা ভাতত আমাৰ আছে আলু পিটিকা এখন আছে, খৰিচা দিয়া, পুৰা বিলাহী এখন চাটনি আছে, চাটুৰ লাডু এটা আছে, ঘৰত বনোৱা আচাৰ, পিঁয়াজ। মই এইটোৰ কাহিনী কৈয়ে আছোঁ, নৰসিংহৰ প্ৰায় কি হ'ল কেছটো আজি মই কৈ আছোঁ। আৰু এইফালে আছে কণী ভুজিয়া, এয়াই কণী যুঁজোৱা, কণীয়ে দি পেলাই কণী ভুজিয়া। আজি মানে থালখনৰ প্ৰব্লেমটো কি হ'ল, ঘৰত কি কি বস্তু আছে নাই মই নাজানো। কালি মাক কৈ থৈছিলোঁ যে পঁইতা ভাতৰ লগত চব বস্তু মই বনাম, এনেকৈ কেইবাখনো পিটিকা কৈ থৈছিলোঁ, কিন্তু মাহঁতে চাগে আনিবলৈ পাহৰি গ'ল। ময়ো আনিবলৈ আজি একদম সময় নহ'ল। আৰু ছেকেণ্ড কথা, ঘৰত বেচনো নাছিলে। নৰসিংহ পকৰা বনাম বুলি ভাবিছিলোঁ, আটা দি বনাব ল'লোঁ। ময়দা দি বনালে ধুনীয়া হয়, কিন্তু মই ময়দা দি নাই বনোৱা, আটা দি বনাইছিলোঁ। আটা দি বনালত মানে চেহেৰা পাতিবোৰ তেনেকুৱা হ'ল। চ' আজি আমাৰ পঁইতা ভাতৰ থালখন এনেকুৱা চিম্পুল হ'ল। এইখন আজি থাল যিমান ভাল কৰি মেলিছিলোঁ নহ'ল, বস্তু ময়ো আনিব নহ'ল, আপুনিও নাপালে। জলকীয়া এতিয়াতো কমপ্লিট হৈ গ'ল। আজি বাবা পঢ়া বিহু বুলি এয়াই পঁইতা ভাতৰ থালখন এনেকুৱাই হ'ল দেই। আজি এই বহাগ বিহুৰ প্ৰথম দিনাখন আমাৰ পৰম্পৰাগতভাৱে পঁইতা ভাত খোৱা এটা ৰীতি চলি আহিছে। আজি মোৰ বোৱাৰীয়ে সেই ৰীতি মতেই বানকাঁহী আজিকালি ব্যৱহাৰ নহয়, তথাপিও আমাৰ ঘৰত ককা দেউতাৰ দিনৰ এখন বানকাঁহী আছিলে। আৰু কাঁহী বাতি ভাগ বতৰা কৰোঁতে মোৰ ভাগত এখন পৰিলে, সেইখনৰ মৰ্যাদা অন্য হয়তো ৰাখিব পাৰিলেহেঁতেন নে নাই নাজানো, কিন্তু মই মৰ্যাদা ৰাখি এতিয়াও ইয়াক ব্যৱহাৰ কৰোঁ কেতিয়াবা যে এই বানকাঁহীৰ মৰ্যাদা এজন সন্মানীয় ব্যক্তিক দিয়া হয়। আজি এই পঁইতা ভাতৰ লগত আছে আমাৰ নাতিহঁতে যুঁজ কৰা কণী যুঁজৰ কণীখিনিৰ লগতে আৰু বোৱাৰীয়ে লৈ অনা নিজৰ বাৰীৰ কণ বিলাহীৰ লগত এখন ভাজি, আৰু মোৰ বাৰীত থকা নৰসিংহৰ পাত, লগতে আলুগুটি পিটিকা আদি কৰি বিভিন্ন সামগ্ৰী দিছে। আৰু আজি দুপৰীয়া ভাত সাজত অকল পঁইতা ভাতেই নহয়, দাইল ভাত, চব্জি, গৰম ভাতো আছিলে, কাৰণ আলহীও আছিলে নহয়। চেঞ্জ কৰিলে যে কাপোৰ। মই আকৌ ওচৰ চুবুৰীয়া ওচৰত মাৰি আহোঁগৈ গীতটো বেমাৰ। মই যাম মই ৰিলচ বনাম। নাই সেইবোৰ কৰিবলৈ সময় নাই, তাই মাহী ঘৰত যাব লাগে নহয়, মাহী ঘৰত যাব লাগে, আকৌ তাৱৈ এজনৰ ঘৰতো যাব লাগে। কোন নাই এই তাৱৈ এজনে মাতিছে লগ কৰিবলৈ।
ঠিক আছে চলো বিহু পিছৰ পৰা কৰে বিয়া পিছৰ পৰা কৰে আগতে না কৰা বিয়া কৰে না কৰা ভিডিঅ' কৰা আগতো কৰোঁ নহয় নহয় বাবা বছৰেকৰ দিনাখনতো কৰোঁৱে কঙালী বিহুত তেওঁলোকে আমাৰ পহু আহি ভগৱান কৈছে আৰু অহা আহিবলগীয়া বছৰটো যাতে অপায় মংগল নহয় সকলোৰে বুলি কৃপা কৰি জিকমিক মোৰ হেৰি ভিডিঅ'ত বৰ বেছি ওলোৱা নাই ন আৰু পেহীয়েকৰ হেৰি নানকিৰ পেহী কৈ থাকোঁতে পেহী ওলাই গৈছেগৈ নানকিৰ ভিডিঅ'ত বহুত আছে এই বহুত ধুনীয়া য়োগা কৰে আৰু নাচেও ন জিকমিকে নাচাও না আধুনিক আৰু কিতাপো লিখে তাই কিতাপ তোমাৰ কিতাপখনৰ নামটো কৈ দিয়াচোন কি আছিলে চিকি পিলু আৰু মই অঁ চিকি পিলু আৰু মই তাই নিজে লিখিছে কিতাপখন আৰু এয়া আমাৰ মামা হয় ল'ৰা ছোৱালীয়ে ককা বুলি মাতিবলৈ খুব বেয়া পায় হয়নে নহয় কওকচোন কেনেকৈ ককা বুলি কয় এতিয়াও সেই মামা তাহাঁতিও মামায়ে কৈ থাকে আৰু এইফালে হৈ গ'ল আমাৰ জিউমন এতিয়া আকৌ ক'ত পঢ়ি আছে কোকৰাঝাৰত পঢ়ি আছে সি আহিছে আকৌ পাছত যাব বহুত নম্বৰ লগ পোৱা যায় আৰু মেচিং আমাৰ দুটা আজি মেচিং হৈ গ'ল ধুনীয়াকৈ একদম ফুলিব এই কলি মেলিছে নহয় অঁ আৰু ফুলিব এই মোৰটো সেইখিনি ভাতৰ ফুল ন বিৰাট ধুনীয়া লাগে সঁচাকৈ অঁ এইবাৰ তগৰ বহুত ধুনীয়াকৈ ফুলে দেখিলোঁ গীতু বৌ ঘৰত পাকটা মাৰি যাওঁ বুলি ভাবিছোঁ অঁ ৰ'বা ঘৰত আহিলোঁ এই দুটা আমাৰ হিৰো মস্ত হিৰো ক'ত গ'ল এই পলাই যাওঁ বুলি আহিছোঁ ভালকৈ কওঁ হেপী বিহু চবকে অঁ নিয়ৰে কৈ থৈ যে নমস্কাৰ হেপী বিহু আপোনালোক সকলো যেন সুখত থাকক সেয়াই আৰু হেপী বিহু নতুন বছৰ শুভেচ্ছা থাকিলে অঁ বঢ়িয়া আৰু এইফালে বৌ আৰু এইফালে আছে আমাৰ মেলো হেপী বিহু কৈ হেপী বিহু কৈ অঁ বৌ অকণমান ভিডিঅ' কৰি লৈছোঁ দেই এইজনী হৈ গ'ল আমাৰ বৌজনী হেপী বিহু কৈ দিওঁ হেপী বিহু আমি চাহ তাহ খাই হৈ যোৱাৰ পিছতহে ভিডিঅ' কৰিছোঁ দেই তাৰ আগত কৰিবলৈ নহ'লে এই আলহী বহিয়ে আছে আপোনালোকৰ সকলোৱে বিহুৰ শুভেচ্ছা থাকিলে দেই থেংক ইউ অঁ বৌ যাওঁ এতিয়া মানে ওলাই এতিয়া আমি জয়সাগৰৰ পৰা উভতি আহিছোঁ মাৰ ঘৰ পাবলৈকে এতিয়া এঘণ্টামান লাগি গ'ল নেকি কাৰণ আজিতো ৰংঘৰৰ পাকৰিত হুঁচৰি আছিলে আমি যোৱা নহ'ল আৰু নিমিলে ইমান এতিয়া এয়া পূৰা ভিৰত লাগি ধৰিলোঁ আমি লিখো ব্ৰিজৰ ওপৰত এতিয়া মাৰ ঘৰ পাইছোঁহি আৰু আজি গোটেইবোৰ খেলি মেলি একদম এইফালে দেখিছে নাই একেবাৰে মিচিং কাপোৰ পিন্ধি একদম ৰঙিলী ঐ কমিলি ঐ আমাৰ এজনীটো ডিজাইনাৰ ফেশ্বন কুল 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 আমাৰ এইফালে ৰঙিলী ঐ পমিলি ঐ নাচ আমাৰ এজ ইউজুৱেল চব নিজৰ নাচি দেখাইছে চব নিজৰ বিজি এইফালেতো দৌৰা দৌৰি আমাৰ তুলিবি দেই
এইটো বাবু কাৰণে এইটো পিন্ধি দেখুৱা পিন্ধি দেখাবা দেই যদি নহয় মই চেঞ্জ কৰিম বায়েক ভিনীয়েকক বাৰু সেৱা কৰে নি এনেকে বদমাচি কৰিছে আজি হ'ব দে ৰঙি কৃষ্ণ আশীৰ্বাদ দিব নাজানো মই সি এতিয়া আমাক সেৱা কৰে আমাকে নিজকে কেলে আমাক সেৱা কৰিছে বাৰু কি ভাল হৈছে দেৱকী নন্দন ভগতৰ সংসদায় আমিও নেৰো এইবাৰ বিহু গৰমেই গৰম জয়সাগৰতো আলহী আৰু এয়াতো ঘৰ আলহী চবফালে লৈ আহিলো একেবাৰে মই আগুৱাই লৈ আহিছো একেবাৰে জেঠাই আহা ভৰিতে ধৰিছো কৃষ্ণ মাৰ ডাঙৰ বায়েকো পাই গলি ভনীয়েকৰ ওচৰত পাই গলি বায়েক আৰু এতিয়া আকৌ মাহঁতৰ ঘৰত আহিছে সংকীৰ্তন আজি এয়া 2 নম্বৰ সংকীৰ্তন প্ৰথম ভাগ আমি নাই পোৱাহি কি কৈছা মাহী মোক খাব দিবা নাই হ'ব দে খাই লওঁ বহা নাই গ'ল যে গুৰ কাটিছে আৰু এইফালে কি চলিছে মা ফটো তুলি আছে আৰু সংকীৰ্তন যোৱাৰ পিছত সকলোৱে জলপান অকণমান খোৱাৰ পাছত ভণ্টিয়ে বোলে আজি ৰাতিৰ ভাত সাজ বাহিৰতে খাওঁগৈ কাৰণ ৰাতিপুৱাৰ পৰা সকলোৰে হেট্ৰিক হৈ গৈছেগৈ আৰু সংকীৰ্তনো মাহঁতৰ আজি দুযোৰ আহিলে ভকতৰ তাৰপিছতে জেঠাইহঁতো আহিলে সেয়া ঘৰতে চবে খাই মেলি ওলাই আহিলোঁ আৰু হোটেলো মানে চব বন্ধই কৰিছিলে প্ৰথমতে আহি পিকলুখন পালোহি আৰু তাত সকলোৱে লগ লাগি আজি আমাৰ বছৰেকৰ বিহুৰ প্ৰথম দিনটো ৰাতি ভাত সাজ খাই চব যাবলৈ ওলাই আহিলোঁ আৰু চব যাব ওলালোঁ ন এতিয়া বাই বাই গুড নাইট আৰু বিহু একো নাই বাই ঐ বিষ্ণু বাই বাই পাপা বাই বিচাৰিবচোন কৈছে হ'ব বাৰু